মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ AEC ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলৰ এখন যোৱা মে মাহত হৈ যোৱা 2024 চনৰ সেকেন্ড সেমিষ্টাৰ CBCSৰ এখন পেপাৰ তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। পেপাৰখন এই কাৰণে তোমালোকক শ্বেয়াৰ কৰি দিছোঁ যাতে যেহেতু CBCSৰ যিখন কমিউনিকেটিভ ইংলিছ সেইখন আৰু তোমালোকৰ ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন ইংলিছ স্কিলৰ মাজত বহুত মিল আছে। গতিকে কুৱেশ্যনখিনি পালে তোমালোকৰ অলপ সহায় হওক বুলি মই পেপাৰখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। গতিকে কুৱেশ্যনখিনি তোমালোকে চাবাচোন আৰু এই কুৱেশ্যনখিনি গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰিবলৈ চাবা। আৰু অলৰেডি কিন্তু ইয়াত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটাৰ ওপৰত মই তোমালোকক ভিডিঅ' বনাই দিলোঁৱেই। আৰু যদি তোমালোকৰ ইংলিছ লেংগুৱেজ এণ্ড কমিউনিকেশ্যন স্কিলৰ কিবা টপিক জানিবলৈ বাকী আছে মোক জনাবা, তোমালোকক দেখাই দিবৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া পেপাৰখন চোৱা, এইখন হৈছে 2024 চনৰ মে মাহত এতিয়া 11 তাৰিখে হৈ যোৱা এখন পেপাৰ, যিখন সেকেন্ড সেমিষ্টাৰৰ CBCSৰ পেপাৰ হয়। গতিকে পেপাৰখন তোমালোকৰ লগত মিল হোৱাৰ কাৰণে মই কুৱেশ্যনখিনি তোমালোকক কৈ গৈছোঁ চাবা। ইয়াত কিন্তু মাৰ্কছবোৰ 10 মাৰ্কছকৈ আহিছে, গতিকে তোমালোকৰ 5 মাৰ্কছ অহাৰ সম্ভাৱনাটো বেছি। কিন্তু ক'ৰবাত যদি 10 মাৰ্কছো আহে ইমান ভয় কৰিবলগীয়া কথা নাই, যিহেতু বস্তুটো তোমালোকক দুটা টাইপত দিব আৰু বস্তুখিনি মিলাই তোমালোকে লিখিবা। এতিয়া ইয়াত প্ৰথম ইউনিটৰ পৰা যিটো কুৱেশ্যন দিছে, হোৱাট ইজ এন ইণ্টাৰভিউ, ব্ৰিফলি এক্সপ্লেইন ডিফাৰেণ্ট টাইপছ অফ ইণ্টাৰভিউ। এইবোৰ আমি ইণ্টাৰভিউৰ ওপৰত অলৰেডি ভিডিঅ' বনাইছোঁ আৰু তোমালোকে এইখিনি পঢ়িছাই চাগে। হোৱাট আৰ দ্য পইণ্টছ ডেট এন ইণ্টাৰভিউ শ্বুড ৰিমেম্বাৰ হোৱাইল প্ৰিপেয়াৰিং ইন এন ইণ্টাৰভিউ। গতিকে এইকেইটা পইণ্ট তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰি চাবা। যদি কিবা ভালকৈ গুৰুত্ব দিয়া নাই এতিয়া পঢ়ি চাবা, যিহেতু এতিয়া কেইদিনমানতে হৈ যোৱা পৰীক্ষাটো আৰু যিহেতু তোমালোকৰো হ'বই, গতিকে অলপ মিল অহাৰ চান্সটো থাকে। ঠিক তেনেধৰণে 2 নম্বৰ ইউনিটৰ যিখিনি আহিছে, হোৱাট ইজ নিউজ ফিচাৰ্ছ, এক্সপ্লেইন দ্য ৰেফাৰেঞ্চ অফ আদাৰ কাইণ্ড অফ নিউজ, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ ফিচাৰ আৰ্টিকলছ, এক্সপ্লেইন। 3 নম্বৰ ইউনিটৰ পৰা আহিছে, হোৱাট আৰ দ্য ডিফাৰেণ্ট পাৰ্টছ অফ এ কুৱেশ্যনেৰী, ডিছকাছ, হোৱাট আৰ দ্য পইণ্ট ডেট শ্বুড বি কিপড ইন মাইণ্ড হোৱাইল প্ৰিপেয়াৰিং এ ছাৰ্ভে কুৱেশ্যন, ডিছকাছ। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে প্ৰিপেয়াৰ কৰিবলৈ চাবা, যিহেতু এইখিনি তোমালোকৰ চিলেবাছৰ লগত মিলে। বা হোৱাট ইজ পাব্লিক স্পীচৰ ওপৰত আমি অলৰেডি ভিডিঅ' বনাইছোঁ আৰু এইটো ইমান জটিল নহয়, তোমালোকে ভালকৈ মনত ৰাখিবা। বা হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এ গুড পাব্লিক স্পীচ, এইবোৰ খুব কমন কুৱেশ্যন। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰখনকে আকৌ এবাৰ তোমালোকে এনেকুৱা ধৰণৰ মিল অহাৰ চান্সটো থাকে কাৰণে এইখিনি আকৌ কৰিবলৈ চেষ্টা কৰিবা। বা কোনোবা এটা টপিকৰ ওপৰত স্পীচ লিখিবলৈ দিছে, গুগল কেন ৰিপ্লেচ এ টিচাৰ্ছ ৰোল ইন মডাৰ্ণ টাইমছ, এইটো অলৰেডি দিয়া হৈছে, কুৱেশ্যন আগৰ পেপাৰতো আহিছে আৰু তোমালোকক এইটো দিয়া হৈছে। বা স্পিৰিট অফ স্পৰ্টছমেনশ্বিপছ, মেডিয়া কণ্ট্ৰলছ, হাউ এণ্ড হোৱাট উই থিংক, এনেকুৱা ধৰণে আহিব পাৰে। বা 5 নম্বৰ ইউনিটৰ পৰা এনেকুৱা ধৰণে আহিছে, হোৱাট ইজ ৰিপৰ্ট, এক্সপ্লেইন দ্য ষ্টেপছ ইনভলভ এ ৰিপৰ্ট ৰাইটিং। গতিকে ৰিপৰ্ট ৰাইটিং কাক বোলে, এইবোৰ কমন কুৱেশ্যন, এইখিনি কুৱেশ্যন তোমালোকে গুৰুত্ব দিবা। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, তোমালোকৰো অহাৰ চান্স থাকে। বা প্ৰিপেয়াৰ এ ৰিপৰ্ট অন প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি অফ ইয়'ৰ কলেজ ডেট ৱাজ হেল্ড এট দ্য এণ্ড অফ দ্য কলেজ উইক। গতিকে এনেকুৱা ধৰণে কুৱেশ্যন আহিলে কেনেকৈ লিখিবা সেইখিনি তোমালোকে প্ৰিপেয়াৰ কৰিবা। অলৰেডি এনেকুৱা কুৱেশ্যনৰ চল্ভ তোমালোকক কৰি দিয়া হৈছে। বা ৰাইট এ ডায়লগ বিটুইন এ কাষ্টমাৰ হু হেজ বিন চ'ল্ড এ ডিফেক্টিভ ৱাটছ এণ্ড দ্য চেলমেনশ্বিপ অফ দ্য শ্বপ, শ্বয়িং হাউ দ্য চেলমেনশ্বিপ ৰিচল্ভ দ্য ইছ্যুজ টু দ্য ছেটিছফেকশ্যন অফ দ্য কাষ্টমাৰ্ছ। গতিকে এনেকুৱা ধৰণৰ কিছুমান ডায়লগ দিব পাৰে। এজন যিটো চেলমেনে বস্তু বিক্ৰী কৰিছে আৰু তেওঁ বিক্ৰী কৰা বস্তুটো বেয়া হোৱাৰ কাৰণে ৰিপ্লেচ কৰিব বিচাৰিছে কাষ্টমাৰক কি হিচাপে তেওঁ ছেটিছফাই কৰিছে তেওঁৰ কথাৰে বা তেওঁৰ কাৰ্যৰে। গতিকে এনেকুৱা ধৰণে আহিব পাৰে। ইউ হেভ ভিজিটেড এন অল্ড এজ হোম ফৰ এ চেৰিটেবল পাৰ্পচেছ, ৰাইট এ ডায়লগ ডেট ইউ হেড উইথ ওৱান অফ ইটছ ৰেচিডেণ্টছ। গতিকে যিহেতু বৃদ্ধাশ্ৰম বহুত আছে, সেই বৃদ্ধাশ্ৰমত তোমালোকে সোমাই কেনেকুৱা ধৰণৰ কথা পাতিবা বৃদ্ধ লোকসকলৰ লগত, তেনেকুৱা ধৰণৰ কিছুমান আহিব পাৰে। বা কিছুমান তোমালোকৰ শ্বৰ্ট নোট হিচাপেও আহিব পাৰে। ৰাইট এ শ্বৰ্ট নোটছ অন দ্য ড্ৰেছ কোড অফ এন ইণ্টাৰভিউ, ৰাইট এ পেৰেগ্ৰাফ অন দ্য ষ্ট্ৰাকচাৰ অফ এ ৰিপৰ্ট, হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ পাব্লিক স্পীচ,
হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ ছাৰ্ভে কুৱেশ্যনছ গতিকে এনেকুৱা ধৰণৰ তোমালোকে কুৱেশ্যনখিনি অলপ ছল্ভ কৰিবলৈ চাবা যিহেতু এখন তোমালোকৰ সকলোৰে কমন পেপাৰ হয় আৰ্টছ ছায়েন্স কমাৰ্চ আৰু তোমালোকৰ কি হয় 80 মাৰ্কছৰ পেপাৰ গতিকে ভালকৈ পঢ়া পেপাৰখন এইকাৰণে তোমালোকক দিছোঁ যাতে কিবা যদি তোমালোকে চোৱাও নাই অলপ গুৰুত্ব দিয়ে কুৱেশ্যনখিনি চোৱা আৰু কিবা যদি তোমালোকৰ এতিয়াও জানিবলগীয়া কিবা টপিকৰ ওপৰত আছে মোক জনাবা তোমালোকক চেষ্টা কৰিম সহায় কৰিবলৈ ধন্যবাদ